নমস্কাৰ। এইটো দেখিছে আপোনালোকে, এইটো পহু। এইটো হৈছে আপোনাৰ ব্ৰাছ মেটেৰিয়েল, মানে পিতল। আৰু পিতল বুলি ক'লে খুব ধুনীয়া প্ৰিমিয়াম কোৱালিটি, একদম মানে গৰ্জিয়াছ লুকছ, আৰু একদম ধুনীয়াকৈ বনোৱা আছে। আপোনাৰ ঘৰত সজাবলৈ কাৰণে বা কোনোবা কৰ্পৰেট অফিচ হৈ গ'ল, এনেকুৱা ধৰণৰ ঠাইবিলাকত সজোৱা বস্তু, খুব ধুনীয়া সজোৱা বস্তু, গৰ্জিয়াছ প্ৰিমিয়াম। আৰু এয়া হৈছে আপোনাৰ ডি আৰ্ক বিল্ড। ইয়াৰ ভিতৰত মই এই ষ্টলটো দেখি পালোঁ। আৰু অনেক প্ৰকাৰ, বিভিন্ন প্ৰকাৰৰ মানে এখেতলোকে এইটো এই মেটেৰিয়েলৰ পৰা সজোৱা বস্তু বনাই ৰাখিছে। আৰু যেনেকৈ ঘোঁৰাকেইটাও খুব ধুনীয়া লাগিছে। চব প্ৰতিটো বস্তুৱেই পিতলৰ, ব্ৰাছ মেটেৰিয়েল। আৰু খুবেই মানে একদম মানে এটা প্ৰিমিয়াম লুকছ দিছে তাৰমানে। গৌতম বুদ্ধৰ মূৰ্তি, এনেকুৱা ধৰণে বিভিন্ন প্ৰকাৰৰ এখেতলোকে এই সজোৱা আইটেম, সজোৱা বস্তু বনাই ৰাখিছে। গণেশজী, মই ভিজিটিং কাৰ্ডখন শ্বেয়াৰ কৰি দিছোঁ। পদুম ফুল এপাহ বনাই থৈছে খুব ধুনীয়াকৈ। আপোনাৰ ড্ৰয়িং ৰুমত ধৰি লওক সজাই ৰাখিছে, ছিটিং ৰুম, এনেকুৱা ধৰণে। মই দেখাই দিছোঁ, ইয়াত যিমানখিনি লগা আছে মই গোটেইখিনি দেখাই আছোঁ। গছ এজোপা বনাই থৈছে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।